জাতিৰ পিতা মহাত্মা গান্ধী যিহেতু আমাৰ মাজত আজি নাই, তেখেতৰ পৰম্পৰা ৰক্ষা কৰি আমাৰ দাদাক অকণমান বহুৱালোঁ যঁতৰৰ গুৰিত। সূতা লোৱাৰ পিছতে এয়া বাতি আৰম্ভ কৰি দিলোঁ। এদিন যদি মোৰ বাৰ ঘৰত আৰু এদিন মানুহজনৰ বাৰ ঘৰত। এয়া মোৰ 6 মাহ পৰাৰ লগে লগে ডিউটি বহুতে ওলায়। ডিউটিৰ কিন্তু দৰমহা নোহোৱা ডিউটি। এয়া দেখিছেনে, ইয়াতো মোৰ কাপোৰ আছে 5-6খনমান দেই। বিনা কাৰণত এতিয়ালৈ লাগি দিয়া নাই, যদিও মোৰ বাইদেউ হয়। বাইদেউৰ লগতে মোৰ শালত যিহেতু কাপোৰ আছে, বাইদেউৰ লগতে কেইখনমান দিছোঁ। কাপোৰকেইখন চলাই ভৰাই দিয়াৰ পিছতহে মোৰ শালত বহা আৰম্ভ কৰি দিম, যিহেতু এতিয়া চ'তৰ মাহ। এয়া দেখিছেনে, কাপোৰ বহুত কেইখনে লগোৱা গৈছে, সেইকাৰণে বাতিও দীঘল, কিন্তু একেদিনাখনে শেষ কৰিব নোৱাৰিলোঁ। চ'তৰ মাহৰ বতাহজাকে কাপোৰখন অকণমান মেৰ কৰি দিছে। মেৰ মানে সূতাবিলাক অকণমান জোঁট ধৰিছে, সেয়েহে অকণমান আপোনালোকক দেখুৱালোঁ।